প্ৰিয় সাংবাদিক বন্ধুসকল, আজি আমি এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰায় ১.৫ ঘণ্টা জোৰা বিস্তৃতভাৱে পৰ্যালোচনা কৰিলোঁ। আমাৰ জিলাখনত ৩টা সমষ্টি আছে। ৩টা সমষ্টিৰ প্ৰায় ১ লাখ পৰিয়াল ফ্লাড এফেক্টেড হৈছে আৰু তাৰ প্ৰায় ৬০,০০০ পৰিয়ালৰ খেতি বাতি নষ্ট হৈছে। আমি যিসকলক আমি কঠীয়া দিব পাৰোঁ, য'ত পানী সোনকালে ওলাই গুচি গৈছে, তাতে আমি যিমানখিনি পাৰোঁ কঠীয়া দিবলৈকে যত্ন কৰিছোঁ। আৰু আমি ডাইৰেক্টলি ধান সিঁচিও দিয়ে, দুটা প্ৰক্ৰিয়াৰে আমি খেতি কৰোঁ। এটা কঠীয়া ৰুই আৰু এটা আমি ডাইৰেক্ট ধান সিঁচি দিওঁ। দুয়োটা প্ৰক্ৰিয়াৰে আমি খেতিয়কসকলক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছোঁ। তাৰ পাছতো কিছু খেতিয়কে ধান খেতি কৰিব নোৱাৰিব, কাৰণ তেওঁলোকৰ খেতি পথাৰত এতিয়াও পানী আছে আৰু এসপ্তাহ 10 দিন পানী থাকিব, ধান খেতি কৰাৰ সময় নাইকিয়া হৈ যাব। আমি পৰ্যালোচনা কৰিছোঁ যিসকলক আমি ধান খেতিৰ কঠীয়া দি সহায় কৰিব নোৱাৰিলোঁ বা ডাইৰেক্ট চিডিং বুলি কয়, আমি ধান দিও সহায় কৰিব নোৱাৰিলোঁ, দিবলৈকে আমি সাজু আছোঁ। আমাৰ লগত ডাইৰেক্ট চিডিঙৰ ধান এভেইলেবল আছে, কঠীয়া এভেইলেবল নাই। কিন্তু ডাইৰেক্ট চিডিং কৰা, যিটো ডাইৰেক্টলি কঠীয়া ছটিয়াই দিয়ে, সেইটো আমাৰ লগত এভেইলেবল আছে। কিন্তু যিহেতু পানী ওলাই তেওঁলোকৰ পথাৰৰ পৰা নাযায়, তেওঁলোকো অপাৰক, আমাৰ কঠীয়া পালেও খেতি কৰিবলৈ অপাৰক। কিন্তু আমি আমাৰ এই বানত বিপৰ্যস্ত হোৱা মানুহখিনিক সহায় নিশ্চয়কৈ কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰহভাৱে এই 3খন ডিষ্ট্ৰিক্ট 4খন ডিষ্ট্ৰিক্টৰ কাৰণে চিন্তা কৰি আছে। ডেইলি কিবা নহয় কিবা ঘোষণা কৰি আছে। মই ভাবোঁ আজিও কিবা এটা ভাল খবৰ তেখেতৰ পৰা আহিব, কাৰণ ডেইলি আহেই। গতিকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো আমি বহি থাকিব নোৱাৰোঁ। আমি যিসকলক কঠীয়া দিম, যিসকলে ডাইৰেক্ট চিডিং কৰিব তেওঁলোকক ধান দিম। তাৰ পাছত যোনে ধান খেতি কৰিব নোৱাৰে তেওঁলোকক আমি যদি লাগে ফল মূলৰ পুলি দিবলৈকেও সাজু আছোঁ। আৰু তেওঁলোকক আমি ৰবি শস্যৰ বীজ, মানে ফল মূলৰ খেতি কৰোঁ, ফল মূল যদি কোনোবাই খোজে আমি আগৰৰ পুলি দিবলৈকে সাজু হ'ম, আমি নাৰিকলৰ পুলি দিবলৈকে সাজু হ'ম, আমি কঁঠালৰ পুলি দিবলৈকে সাজু হ'ম, আমি এপল বাৰ বুলি কওঁ, আমি যে এটা ডাঙৰ বগৰী, আমি সেইটো আমাৰ মানুহৰ ডিমাণ্ড আছে ইয়াতে, সেইটো দিবলৈকে আমি সাজু হ'ম। তাৰ লগে লগে আমাৰ তিল খেতি কৰিলে কম সময় লাগে, পানী কম লাগে, আনকি চহাবও কম লাগে। আৰু যদি আমি ব্লেক গ্ৰাম, মানে আমাৰ মাটি দালিৰ খেতি কৰোঁ, বা যদি মচুৰ দালি মগুৰ দালিৰ খেতি কৰোঁ, আমি সেইখিনি দিবলৈকে সাজু আছোঁ। মুঠৰ ওপৰত অকল শিৱসাগৰ জিলা নহয়, শিৱসাগৰ জিলা, চৰাইদেউ জিলা আৰু আংশিকভাৱে আমাৰ যোৰহাট জিলা আৰু অলপ এটা পৰ্চন আমাৰ গোলাঘাট জিলাতো পানী হৈছে, ভয়ংকৰ পানী, আনপ্ৰেচিডেণ্টেড, আননেচাৰেল, আৰু মথাউৰিৰ ওপৰেৰে 4-5 মিটাৰ পানী বৈছে। গতিকে এই অসহনীয় কষ্টত মানুহক সহায় নিশ্চয়কৈ কৰিবই লাগিব। গতিকে সহায় কৰিবলৈ আমি সাজু আছোঁ। আমাৰ ডিপাৰ্টমেণ্টে লিষ্ট বনাব কোনে কি কৰিব, কোনে ডাইৰেক্ট চিডিং কৰিব, মানে ধান সিঁচি দিব, কোনে কঠীয়া দিব, আৰু কোনে আমাৰ মাহজাতীয় খেতি কৰিব, কোনে তিল খেতি কৰিব, কোনে ফল মূলৰ পুলি ল'ব, কোনে আগৰৰ পুলি ল'ব। আমি এখন লিষ্ট কৰিম। আমাৰ আগৰ ৰুবলৈ আৰু এতিয়াও 2 মাহ আছে, নাৰিকল ৰুবলৈ আমাৰ 2 মাহ আছে, এপল বাৰ ৰুবলৈ আমাৰ 2 মাহ আছে। গতিকে এইখিনি সময়ত আমাৰ এই উজনি অসমৰ এই 4খন জিলাৰ ব্যক্তিসকলক সহায় কৰিবলৈকে আমি চেষ্টা কৰিছোঁ। মই আশা ৰাখিছোঁ যিসকল মানুহ বিপদত পৰিছে তেওঁলোকৰ ভাল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যথেষ্ট ব্যক্তিয়ে মৃত্যুমুখত পৰিল, তেখেতলোক ভাল ঠাইত থাকক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আমি 4 লাখ টকা সাধাৰণতে পানীত ডুবি কোনোবা যদি ঢুকাই আমি দিওঁ, 4 দিনৰ 5 দিনৰ ভিতৰত দিওঁ। এতিয়া তাৰ লগত আৰু 5 লাখ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 15,000কে টকা আমাৰ বানগ্ৰস্ত পৰিয়ালক দিব। আমাৰ জিলাখনত প্ৰায় 50,000, শিৱসাগৰ জিলাত প্ৰায় 50,000ৰ তালিকা সম্পূৰ্ণ হৈছে। 3 তাৰিখে তেওঁলোকে পাই যাব, 3 তাৰিখে 15,000কে। এইটো কিন্তু এইটো
ইণ্টাৰিম প্ৰথম পৰ্যায় এনেকুৱা কোনোবাইতো উলিয়াই দিছে 15,000 দিলে এইটো কেনেকৈ হ'ব সেইটো নহয় এছেছমেণ্ট টিম আহিব ঘৰ ভাঙিলে আমাৰ এটা হিচাপ থাকে 1 লাখ টকালৈকে ঘৰ পায় আৰু খেতি মাটি নষ্ট হ'লেও পায় আৰু ইউটেনচিলছ বাচন বৰ্তনৰ টকা পায় কিতাপ বহিৰো টকা পায় তেনেকুৱা এটা হিচাপ থাকে এতিয়া মানুহে উলিয়াই দিয়ে 15,000 টকাই কি হ'ব 15,000 টকা নহয় তাতকৈ বহুত বেছি পাব যোনে পাব লাগে গতিকে আমি এইখিনি আৰম্ভণিহে কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ কৈছোঁ ডেইলি কিবা নহয় কিবা এটা ঘোষণা কৰিছে তেনেকৈ ঘোষণা কৰিলে নামঘৰত 2 লাখ টকা দিম বুলি 1.5 লাখ টকা দিম বুলি স্কুলত 2 লাখ টকা দিম বুলি গতিকে ডেইলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা নহয় কিবা ঘোষণা আমাৰ উজনি অসমৰ বান বিধ্বস্ত জিলাকেইখনৰ কাৰণে কৰি আছে আৰু কৰিব আমি দৃঢ়ভাৱে বিশ্বাসী এটা কথা আকৌ কৈছোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি কৰিব পাৰোঁ মই আকৌ আহিম মই এইবাৰ যোৱাকালি আহিছোঁ আৰু 6 দিন থাকিম তাৰপাছত আকৌ 15 দিনৰ পাছে আহিম যাতে কামখিনি কৰিব পাৰোঁ মুঠৰ ওপৰত আমাৰ মানুহখিনিক সহায় কৰিম তাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আমাৰ এখন ডিষ্ট্ৰিক্টত আমাৰ প্ৰায় 50,000 ফেমিলি হ'ব আমাৰ 100 মানে 1 লাখ মানুহৰ 1 লাখ মানুহ বানত ক্ষতিগ্ৰস্ত হৈছে তাৰে সকলো মানুহৰ খেতি নষ্ট হোৱা নাই কিছুমানৰ খেতি বাচিছেও গতিকে আমি এটা হিচাপ উলিয়াইছো 50 ঘৰত পানী সোমাইছে ক্ষতিটো কম হ'ব 1 লাখ ধৰিছে ডিষ্ট্ৰিক্টখনত গতিকে খেতি পথাৰ ধৰিলো 50,000 মানুহ হ'ব আমি তেনেকৈ এটা হিচাপ কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত